সৌৰভ গাৰ্গ ৰঙা চিনত ৰেড কাৰ্পেট পাৰি মোদীক উষ্ম আদৰণি জনোৱা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ আছিল সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল কাৰণ আমেৰিকাৰ যি শুল্কৰ তেওঁলোকৰ যি ভাবুকি যি ধৰণৰ তেওঁলোকে বাণিজ্য শুল্ক জাপি দিয়াৰ যেটো কথা তেওঁলোকে এতিয়া ভাৰতক ভাবুকি প্ৰদান কৰি আছে ৰাছিয়াৰ সৈতে যাতে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব নালাগে তেনেকুৱা ধৰণৰ কাৰণে শেহতীয়াকৈ ৰাছিয়াৰ সৈতে সম্পৰ্ক ভাল থকাৰ কাৰণে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক বেয়া হৈছে ঠিক একেদৰে আমেৰিকাই চীনৰ ওপৰতো বাণিজ্য শুল্ক দিছিল ৰাছিয়াৰ সৈতে বন্ধুত্ব থকাৰ কাৰণে কিন্তু এতিয়া ৰাছিয়া ভাৰত আৰু চীন একলগ হৈছে আৰু তাৰ মাজতেই যিখন এখন অত্যন্ত গুৰুত্বপূৰ্ণ সাংঘাই কোঅপাৰেচন অৰ্গেনাইজেশ্যন যিখন সন্মিলন আছে অনুষ্ঠিত হ'ব চীনত আৰু আজি মোদী তাত যেহেতু কালি তাত দিখাই তাত উপস্থিত হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হৈছে এদৰে ৰঙা কাৰ্পেট পাৰি তেওঁলোকৰ যিসকল চীনৰ শিল্পীসকল আছে পৰম্পৰাগতভাৱে মোদীক উষ্ম আদৰণি জনাইছে আৰু মাৰ্কিন শুল্কৰ মাজতে জাপানৰ পৰা পুনে পুনে গৈ চীনত উপস্থিত হৈছিল আৰু সেই দৃশ্যাংশ ইতিমধ্যে আহি পৰিছে কাৰণ সকলোৱে ভাবিছিল যে 7 বছৰ অন্তত মোদী চীনলৈ গৈছে আৰু এয়া হৈছে মোদীক আদৰণি জনোৱাৰ এটা দৃশ্য সংগ্ৰহ বিশ্বত যিদৰে মোদীক উষ্ম আদৰণি জনোৱা হয় চীনো ব্যতিক্ৰম নহয় কাৰণ চীন আৰু ভাৰতৰ সম্পৰ্কক লৈ ক'বাত মাজত টনাটনি আছিল কিছুমান সন্দেহ আছিল যে এই দুইখন দেশৰ মাজত ভাল সম্পৰ্ক হ'বনে নহয় কিন্তু আমেৰিকাৰ যি শেহতীয়া স্থিতি আৰু সেই স্থিতিয়ে কিন্তু একেটা শাৰীতে থিয় কৰাই দিছে চীন ভাৰত আমেৰিকা এই তিনিখন অত্যন্ত শক্তিশালী দেশ আৰু এতিয়া এই তিনিখন দেশ একত্ৰিত হোৱাত কৰবাত নহয় কৰবাত চিন্তিত হৈ পৰিছে ডোনাল্ড ট্ৰাম্প কাৰণ ডোনাল্ড ট্ৰাম্পে যি ধৰণৰ ভাবুকি প্ৰদান কৰিছিল লগতে ইউৰোপীয় দেশসমূহে যি ধৰণে ভাবুকি প্ৰদান কৰিছিল যে ৰাছিয়াৰ সৈতে আপোনালোকে সম্পৰ্ক শেষ কৰক অন্যথা আপোনালোকৰ ওপৰত আমি বহু বেছি বাণিজ্য শুল্ক জাপি দিম যিটোৱে ভাৰতৰ বাণিজ্যৰ ক্ষেত্ৰখনত এটা ডাঙৰ প্ৰভাৱ পেলাব যেটো কথা ডোনাল্ড ট্ৰাম্পে জানিছিল কিন্তু ভাৰতে লগে লগে বিকল্পৰ সন্ধান কৰিছে আৰু বিকল্পৰ সন্ধান কৰিবলৈ গৈ প্ৰধানমন্ত্ৰী মোদী যেহেতু চীনৰ বিদেশ মন্ত্ৰী কিছুদিন পূৰ্বে ভাৰতলৈ আহিছিল আৰু তেওঁ প্ৰধানমন্ত্ৰী মোদীক চীনলৈ যিখন সাংঘাই কোঅপাৰেচন অৰ্গেনাইজেশ্যন সন্মিলন আছে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰি থৈ গৈছিল আৰু চীনৰ বিদেশ মন্ত্ৰীৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাক ৰঙা চকু দেখুৱাই এবাৰ চীনত উপস্থিত হৈছে আৰু সকলোৱে আশা কৰিছে যে ভাৰত আৰু চীনৰ মাজত যি পূৰ্বৰ সংঘাত আছিল যি পূৰ্বৰ তিক্ততাপূৰ্ণ যি সম্পৰ্ক আছে সীমা যিসমূহ বিবাদ আছে সকলো যাতে শেষ কৰি ভাৰত আৰু চীনৰ মাজত এটা বন্ধুত্ব হওক তাৰে আশা কৰা হৈছে তাৰ কাৰণে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ মোদীয়ে আজি এছচিঅ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে কেইবাখনো বৈঠকত মিলিত হ'ব তাৰ অন্যতম কাৰণটো হৈছে যে ভাৰতে যি বিশেষকৈ বজাৰ মুকলি কৰাৰ ক্ষেত্ৰত আৰু ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত পুনৰ আলোচনা কৰিব লগতে এই বাণিজ্যৰ ক্ষেত্ৰত ডলাৰৰ পৰিৱৰ্তে দুয়োখন দেশে নিজৰ নিজৰ মুদ্ৰা কেনেকৈ ব্যৱহাৰ কৰিব পাৰি নেকি তাৰ ওপৰত তেওঁলোকে আলোচনা কৰিব আওপকীয়াকৈ আমেৰিকাক এখিকনি দিয়াৰ কাৰণে চীন আৰু ভাৰত একলগ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ দুয়োখন দেশৰ মাজত বিগত কিছুদিন ধৰি কিছুদিন আগলৈকে কিন্তু শত্ৰুতাপূৰ্ণ সম্পৰ্ক আছিল কাৰণ আওপকীয়াকৈ যদি ক'বলৈ যাওঁ অপাৰেশ্যন সিন্দুৰৰ সময়তো চীনে কিন্তু আওপকীয়াকৈ পাকিস্তানকে সমৰ্থন কৰিছিল কিন্তু শেহতীয়াকৈ বৰফ গলিছে আৰু তাৰ অন্যতম কাৰণটো হৈছে আমেৰিকা আৰু আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক বেয়া হৈছে তাৰ পৰিপ্ৰেক্ষিতত চীনৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে ৰাছিয়া আহিছে আজি পুটিনো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনো কিন্তু আহি পেলাই চীনত উপস্থিত হৈছে তাৰ কাৰণে সমগ্ৰ বিশ্বৰ চকু এতিয়া এইকেইখন দেশৰ ওপৰত আছে কাৰণ আমেৰিকাই জাপি দিয়া উচ্চ শুল্কৰ বাবে ভাৰত আৰু চীন দুয়োখন দেশে বিকল্পৰ সন্ধান কৰি আছে দুয়োখন দেশকে ডাঙৰ ডাঙৰ বজাৰ লাগে যি ধৰণেৰে ভাৰতৰ সামগ্ৰীৰ কাৰণে আমেৰিকাৰ বজাৰখন বন্ধ হৈ গৈছে ভাৰতে চীনৰ বজাৰখন এতিয়া চিন্তা কৰিছে ঠিক একেদৰে চীনেও ভাৰতৰ বজাৰখনৰ ওপৰত চকু ৰাখিছে তাৰ কাৰণে দুয়োখন দেশ আলোচনাত মিলিত হ'ব আমেৰিকাত হেৰুৱা বজাৰ চীনত দখলৰ চেষ্টা চলাইছে ভাৰতে আৰু মোদীৰ এই ভ্ৰমণৰ পিছতে পুনৰ চীনৰ সামগ্ৰীৰ বাবে ভাৰতৰ বজাৰখন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে লগতে চীন ৰাছিয়া আৰু ভাৰত একত্ৰিত হৈছে আমেৰিকাক প্ৰত্যাহ্বান জনাই তিনিখন দেশে নতুন বিশ্বৰ ব্যৱস্থাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ কাৰণে একলগ হৈছে বুলি কিছুমান মানুহে ক'ব বিচাৰিছে সমগ্ৰ বিশ্বৰ চকু আছে কাৰণ প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু পুটিন তিনিজনে কিছু আলোচনা মিলিত হ'ব আৰু যেটো আমেৰিকাই একেবাৰে বিচৰা নাছিল আমেৰিকাই শুল্ক আৰোপ কৰিছিল যাতে ভয় খাই ৰাছিয়াৰ পৰা সকলো গুচি আহে ৰাছিয়াৰ সৈতে বন্ধুত্ব
যাতে তেওঁলোকে অটুট নাৰাখে কিন্তু ইতিমধ্যে স্পষ্ট কৰি দিছে যে কোনো কাৰণত ৰাছিয়াৰ সৈতে ভাৰত আৰু চীনে সম্পৰ্ক শেষ নকৰে সংগ ত্যাগ নকৰে সেয়া স্পষ্ট কৰি দিছে আৰু তাৰ পাছতেই এতিয়া আমেৰিকা বিৰোধী যিবোৰ দেশ আছে বিশেষকৈ আমি ইজৰাইল আৰু ইৰানৰ যুদ্ধৰ পিছত আমি দেখিলো যে আৰবত সেই অঞ্চলসমূহত ইৰাণ এই অঞ্চলসমূহ যিবোৰ দেশ আছে সেই দেশসমূহ আমেৰিকাৰ বিৰোধী স্তৰত তেওঁলোক স্থিতিত আছে লগতে চীন ভাৰত উত্তৰ কোৰিয়া ব্ৰাজিল লগতে বহু আফ্ৰিকাৰ দেশ এতিয়া আমেৰিকাৰ বিপৰীত মেৰুত তেওঁলোকে অৱস্থান কৰিছে আৰু সেই কাৰণে কোৱা হৈছে যে এই তিনিখন দেশে যদি এটা বিকল্প শক্তিৰ চিন্তা কৰে তেন্তে বহু আমেৰিকা বিৰোধী দেশ এই শক্তিৰ ফাললৈ আহিব আৰু আমেৰিকা নিজেই বিপদত পৰিব কাৰণ আমেৰিকাৰ যি শুল্ক নীতি সকলোৱে বিশ্বৰ সকলো দেশেই তেওঁলোকক সমালোচনা কৰিছে কাৰণ তেওঁলোকৰ যিটো ডনাল্ড ট্ৰাম্পৰ যিটো শুল্ক দাদাগিৰি বুলি কোৱা হৈছে তেওঁলোকে দাদাগিৰি কৰিছে এক প্ৰকাৰ মাৰ্কেটখন বজাৰখন তেওঁলোকৰ হাতৰ পৰা যাতে নেযায় ৰাছিয়াৰ যাতে খাৰুৱাতে ৰাছিয়াৰ পৰা যাতে ক্ৰয় নকৰে আমেৰিকাৰ পৰা ক্ৰয় কৰে এনেকুৱা ধৰণৰ ভাবুকি তেওঁলোকে প্ৰদান কৰি আহিছিল কিন্তু আমেৰিকাক সকলোৱে এতিয়া বুঢ়া আঙুলি দেখুৱাইছে চীনে বহু আগতে এইটো কথা কৈছিল যে আমি আমাৰ দেশৰ ব্যক্তিগত কথাৰ ক্ষেত্ৰত ডনাল্ড ট্ৰাম্পৰ কোনো ধৰণৰ কথা আমি নুশুনো আমি যোন ৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব সম্পৰ্ক ৰাখিব লাগে আমি ৰাখিম সেইটো আমাৰ নিজৰ কথা ঠিক একেদৰে ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল ৰাজনাথ সিঙে এটা কথা কৈছিল ৰাজনাথ সিঙে শেহতীয়াকৈ আমেৰিকা ভ্ৰমণ বাতিল কৰিছিল আৰু লগতে কৈছিল যে আমাৰ ভাৰতৰ ব্যক্তিগত যিবোৰ কথা আছে তাত আমেৰিকাৰ সোমাবলগীয়া একো নাই আৰু ভাৰতে আমেৰিকাৰ কথা মতে কাম নকৰে ভাৰতে আমেৰিকাৰ কথা মতে নচলে এই ধৰণৰ কথা স্পষ্ট কৰি দিছিল আৰু ৰাছিয়াৰ সৈতে যে আমাৰ ভাল সম্পৰ্ক আছে সেইটো কিন্তু ভাৰতৰ ফালৰ পৰা জনাই দিয়া হৈছিল কিন্তু প্ৰশ্নটো হৈছে যে মোদীক উষ্ম আদৰণি জনোৱা এখন ৰঙা চীনক বিশ্বাস কৰিব পাৰি নে নোৱাৰি সেইটো এটাতকৈ ডাঙৰ কথা কাৰণ চীনৰ চৰিত্ৰ আমি দেখি আছো আমাৰ কাষতে আছে 1962 হওক তাৰ পিছৰ পৰ্যায়ত হওক 2020 চনৰ জুন মাহৰ লাডাখৰ গালৱান হওক আমি পাহৰি যোৱা নাই কেনেকৈ নিৰস্ত্ৰ ভাৰতীয় সেনাৰ এটা দলৰ ওপৰত প্ৰায় 200-300 জনীয়া এটা চীনৰ সেনা বাহিনীৰ দল জপিয়াই পৰিছিল য'ত 20 জন ভাৰতীয় সেনা জোৱান শ্বহীদ হ'ব লগা হৈছিল লোহাৰ ৰড জাঠি আদি লৈ পেলাই এই চীনৰ সৈনিকসকলে যেটো লাডাখৰ গালৱান যেটো সীমান্ত আছে য'ত বিবাদমান এলেকা বুলি কোৱা হয় চীন আৰু ভাৰতৰ তাত ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিল ভাৰতীয় সেনাৰ ওপৰত জপিয়াই পৰিছিল তাৰ পাছতেই দুইখন দেশৰ মাজত দ্ৰুত অৱনতি ঘটিছিল সম্পৰ্কৰ মন্ত্ৰী পৰ্যায়ৰ সকলো কাৰ্যসূচী বন্ধ কৰি দিয়া হৈছিল চীনা সামগ্ৰীসমূহ ভাৰতত বেন কৰা হৈছিল টিকটকৰ নিচিনা এপ বন্ধ কৰি দিয়া হৈছিল কিন্তু এতিয়া বৰফ গলিছে কিন্তু বিশ্বাস কৰিব লাগিব আৰু বিৰোধীয়ে এই কথাটো কৈছে যে ভাৰত কিয় চীনৰ ওচৰলৈ যাব লগা হৈছে কি কাৰণত চীনৰ ওচৰলৈ যাব লগা হৈছে কাৰণ অপাৰেচন সিন্দুৰৰ সময়ত যিখন দেখে পাকিস্তানক তেওঁলোকে আওপকীয়াকৈ সহায় কৰিছিল পাকিস্তানৰ সৈতে তেওঁলোকে সামৰিক চুক্তি স্বাক্ষৰ কৰিছে কিছুদিন পূৰ্বে কিন্তু তাৰ মাজতো প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণক সকলো বিশ্বই নিজৰ নজৰত ৰাখিছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যাতে ইয়াৰ পৰা এটা নতুন শক্তিৰ আৰম্ভণি হ'ব বুলি ভাবি থকা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই যি ধৰণৰ উষ্ম আদৰণি জনোৱা হৈছে সেই আদৰণিয়ে কিন্তু আমেৰিকা কৰবাত নহয় কৰবাত মূৰৰ কামৰণি কৰিছে কাৰণ আমেৰিকাই যি ধৰণে ভাবিছিল তেওঁলোকে যি ধৰণৰ সপোন দেখিছিল যে ভাৰত বা চীন এইসমূহ দেশক আমি ৰাছিয়াৰ পৰা আঁতৰাই আনিব পাৰিম ৰাছিয়াৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আমি শেষ কৰি দিব পাৰিম কাৰণ তাৰ অন্যতম কাৰণটো হৈছে যি বাণিজ্য শুল্ক বঢ়াই দিব লাগিব তেতিয়া সকলো দেশ নতশিৰ হ'ব কিন্তু আমেৰিকাৰ যি ধৰণৰ ভাবুকি আছিল সেই ভাবুকিক উফৰাই চীন ভাৰত একলগ হৈছে লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিও আহি উপস্থিত হৈছে আৰু এখন অত্যন্ত গুৰুত্বপূৰ্ণ সাংঘাই কোঅপাৰেচনত তেওঁলোকে অংশগ্ৰহণ কৰিব য'ত 10খন সদস্য ৰাষ্ট্ৰ আছে আৰু বিকল্পৰ সন্ধান কৰিছে আমেৰিকা অবিহনে আমেৰিকাৰ যিটো শক্তি আছে যিটো তেওঁলোকৰ ভাবুকি কাৰণ আমি ইৰানৰ ক্ষেত্ৰত দেখিলো তেওঁলোকে কেনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল ইজৰাইলক উচ্চতাইছিল কিন্তু ইৰানে আমেৰিকাৰ সেই ধৰণৰ ভাবুকি উফৰাই শেষত তেওঁলোকে নিজৰ স্থিতিত অটল থাকিল আৰু এতিয়া ভাৰত চীন ইৰাণ দক্ষিণ কোৰিয়া ব্ৰাজিল এইসমূহ দেশ একলগ হৈছে সকলো আমেৰিকাৰ বিৰুদ্ধে আছে আমেৰিকাৰ বিপক্ষে আছে সকলো একশাৰীত থিয় হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে 7 বছৰৰ পিছত চীনত উপস্থিত হোৱাৰ পাছত তেখেতক কিন্তু আশা কৰা নাছিল হয়তো কোনোৱে কাৰণ মোদীক ইমান উষ্ম আদৰণি জনোৱা হ'ব বুলি কিন্তু চীনতো প্ৰধানমন্ত্ৰী মোদীক এদৰে উষ্ম আদৰণি জনোৱা হৈছে কালি নিশাৰ ভাগত তেওঁ তাত উপস্থিত হৈছে আৰু 4 দিনীয়া ভ্ৰমণসূচী লৈ মোদী জাপানৰ পৰা বাহিৰে গৈ চীনত উপস্থিত হৈছে আৰু এয়া হৈছে চীনৰ বিমানবন্দৰৰ দৃশ্য যেটো টিয়ানজিনত তেখেতে ভাৰতৰ এখন বিমান প্ৰধানমন্ত্ৰী বিমানখন অৱতৰণ কৰিলে আৰু এইদৰে তেখেতক উষ্ম আদৰণি জনোৱা হৈছে আৰু তাত থকা ভাৰতীয় লোকসকলো প্ৰবাসী ভাৰতীয়সকলেও মোদীক উষ্ম আদৰণি জনাইছে আৰু সম্পূৰ্ণ পৰম্পৰাগত
নীতি হেৰিৰ মাজত এইদৰে চীনৰ শিল্পীসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাইছে আৰু আজি অত্যন্ত গুৰুত্বপূৰ্ণ কেইবাখনো বৈঠকত মিলিত হ'ব আৰু লগতে এই যি বজাৰ মুকলি কৰাৰ ক্ষেত্ৰত লগতে ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত চীনৰ সৈতে আলোচনা মিলিত হ'ব লগতে ডলাৰৰ পৰিৱৰ্তে দুইখন দেশৰ নিজা নিজা মুদ্ৰাৰ জৰিয়তে বাণিজ্য কৰিব পাৰি নেকি তাৰ ওপৰতো চিন্তা চৰ্চা কৰিব কিন্তু মোদীৰ এই চীন ভ্ৰমণৰ পিছতেই এতিয়া চকু কপালত উঠিছে আমেৰিকাৰ কাৰণ ভবা নাছিল যে হঠাৎ ভাৰত আৰু চীনৰ সম্পৰ্ক এই মধুৰ হ'ব বা তেওঁলোকে আলোচনা মাধ্যমলৈ যাব এনেকুৱা ধৰণৰ কথা চিন্তা কৰা নাছিল তাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিও আহি চীনত উপস্থিত হৈছে তিনিখন শক্তিশালী দেশৰ ৰাষ্ট্ৰনেতা একলগ হ'ব আৰু তাৰ পাছতে এতিয়া আমেৰিকাৰ চিন্তা বাঢ়িবলৈ ধৰিছে ধন্যবাদ